হেল্ল' ষ্টুডেণ্ট সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ দৰং ডিষ্ট্ৰিক্টৰ ইতিমধ্যে হৈ যোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্সৰ পেপাৰখন। ইতিমধ্যে তোমালোকে যিহেতু এক্সাম দি আহিছা, তোমালোকৰ কোনবোৰ কুৱেশ্যন শুদ্ধ হৈছে বা কোনবোৰ কুৱেশ্যনত ডাউট আছে, এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে গম পাবা। মই তোমালোকক প্ৰত্যেকটো কুৱেশ্যনে ইয়াত ছল্ভ কৰি দিম, তোমালোকে চাই যোৱা। আমাক 1 নম্বৰ কুৱেশ্যনত দিয়া আছে 306 আৰু 657 লসাগু হৈছে তোমাৰ 22338 হ'লে 306 আৰু 657 গসাগু উলিয়াব দিছে। এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ আমি ইতিমধ্যে এটা সূত্ৰ পাই আহিছোঁ, লসাগু পূৰণ গসাগু সমান কি আমাৰ সংখ্যা দুটাৰ পূৰণফল। এই সূত্ৰটো এপ্লাই কৰি আমি এই কুৱেশ্যনটো ছল্ভ কৰিম। আমাক যিহেতু সংখ্যা দুটা কি দিয়া আছে, আমাক 306 আৰু 657, গতিকে আমি যিটো আমাৰ হাতত ফৰ্মুলা আছে আমি এইটো ইউজ কৰোঁ। আমাৰ হাতত থকা ফৰ্মুলাটো হৈছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি আমাৰ পূৰণফল। এই ফৰ্মুলাটো আমি এপ্লাই কৰিম। আমাক যিহেতু লসাগু দিয়া আছে কিমান 22338, আমাক উলিয়াব দিছে কি গসাগু। গসাগুটো আমাৰ গসাগু হৈ থাকিব ইকুৱেল টু আমাৰ সংখ্যা দুটা কি দিয়া আছে, আমাক 306 আৰু আনটো আমাক কি দিয়া আছে 657। আমাক এই দুটা কি দিয়া আছে, আমাক সংখ্যা দিয়া আছে। যিহেতু আমাক কি দিয়া আছে সংখ্যা দুটাৰ পূৰণফল, গতিকে আমি দুটা সংখ্যা আমি কি কৰি দিম, পূৰণ কৰিম। এতিয়া আমি কি পাওঁ 22338 ইনটু গসাগু ইকুৱেল টু এই দুটা সংখ্যা যদি আমি কি কৰি দিওঁ পূৰণ কৰোঁ, আমি কিমান পাম তোমালোকে কৰি চাবা। তোমালোকে পাবা 201042 তোমালোকে পাবা। তোমালোকে নিশ্চয় পূৰণ জানা, কৰি চাবা। এতিয়া আমি কি উলিয়াব লাগিব, ইয়াৰ পৰা গসাগু উলিয়াব লাগিব। গসাগু ইকুৱেল টু কি আমাৰ যিহেতু ইকুৱেল চিনৰ আমাৰ কি চাইডে আছে, এইটো লেফ্ট চাইডে আমাৰ কি হৈ আছে ইনটু হৈ আছে। যেতিয়া আমাৰ ইকুৱেল চিনৰ ৰাইট চাইডে যাব তোমাৰ এই ইনটুটো ইফালে কি আহিব তোমাৰ ডিভাইড হৈ আহিব। গতিকে 201042 ডিভাইডেড বাই কি হ'ব তোমাৰ 22338 হৈ যাব। গতিকে সমান চিনৰ যদি তোমাৰ বাওঁ চাইডে কি হৈ থাকে কোনো এটা সংখ্যা পূৰণ হৈ থাকে, তেতিয়া আমি যেতিয়া সমান চিনৰ সোঁ চাইডে আনিম পূৰণটো কি হৈ আহিব তোমাৰ পূৰণটো তোমাৰ কি হৈ আহিব হৰণ হৈ আহিব। এতিয়া তোমালোকে কি কৰা হৰণ কৰি দিয়া, হৰণ কৰিলে তোমালোকে কিমান পাবা 9 পাই যাবা। তোমালোকে হৰণটো কৰি চাবা। গতিকে গসাগু কিমান হ'ব তোমাৰ গসাগু আহি গ'ল তোমাৰ 9 অৰ্থাৎ 9। তোমালোকে ডিভাইড কৰি চাবা, আহি যাব এইটো এনচাৰ। চ' আমাৰ অপশ্যন কোনটো হ'ব, ইয়াত দিয়া অপশ্যনৰ হ'ব তোমাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। বিটো হৈছে তোমাৰ কাৰেক্ট। 1 নম্বৰ কুৱেশ্যন ছল্ভ হ'ল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰিম। আমাক 2 নম্বৰ দিয়া আছে তলৰ তালিকাখনৰ খালী ঠাইত xৰ মান। অপশ্যন এ দিয়া আছে 8, অপশ্যন বি দিয়া আছে 6, অপশ্যন চি দিয়া আছে 4, অপশ্যন ডি দিয়া আছে 2। গতিকে আমাৰ xৰ মান কিমান হ'ব ইয়াত আমি চাওঁ। ইয়াত তোমালোকে চালে এটা লজিক দেখিবা, 8ৰ লগত যদি তুমি 2 ইনটু কৰা কিমান পাবা 16 পাবা। আকৌ 16ৰ লগত যদি তুমি 2 ইনটু কৰা কি পাবা 32 পাবা। 8ৰ লগত 2 ইনটু কৰিলে 16, আকৌ 16ৰ লগত 2 ইনটু কৰিলে কিমান 32। এবাৰ আকৌ উলটি যাব, 1ৰ লগত 2 ইনটু কৰিলে কিমান 2, আকৌ 2ৰ লগত 2 ইনটু কৰিলে কিমান 4 হ'ব। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট। এইটো হ'ব তোমাৰ কি চিটো হ'ব তোমাৰ কাৰেক্ট এনচাৰ। ইয়াত তোমাৰ কিমান আহিব 4 আহিব। এইটো নিশ্চয় সকলোৱে পাৰিছা। এবাৰ 3 নম্বৰ কুৱেশ্যন আহি গ'ল। আমাক 3 নম্বৰত কি দিয়া আছে, তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ সুধিছে। অপশ্যন এ দিছে 441, বিত দিছে 225, চিত দিছে 169, ডিত দিছে
576 এই কুৱেশ্যনটো আমি সলভ কৰোঁ আমি কি কৰিম ইয়াত দিয়া সংখ্যাবোৰৰ আমি কি কৰিম বৰ্গমূল নিৰ্ণয় কৰিম প্ৰথমে আমি 441 ৰ কি কৰোঁ বৰ্গমূল নিৰ্ণয় কৰোঁ 441 ৰ কি কৰোঁ বৰ্গমূল নিৰ্ণয় কৰোঁ নিশ্চয় তোমালোকে বৰ্গমূল কেনেকৈ উলিয়াই জানা আৰু মই ইয়াৰ ওপৰত ভিডিঅ' বনাই হৈছোঁ তোমালোকে চাব পাৰিবা হ'লেও এতিয়া মই বুজাই দিছোঁ কেনেকৈ বৰ্গমূল উলিয়াই প্ৰথমে আমি কি কৰিব লাগিব পিছৰ পৰা দুটা দুটালৈ জোৰ বনাব লাগিব এজোৰ হ'ল আৰু ইয়াত জোৰ হ'ব জানো নহয় যিটো তিনিটা আছে দুজোৰ কেতিয়াও নহয় এতিয়া ইয়াত এনেকুৱা আমি সংখ্যা দিব লাগিব যাতে সংখ্যা দুটা পূৰণ কৰিলে পূৰণফলটো এই সংখ্যাটোতকৈ কি হৈ নাযায় আমাৰ ডাঙৰ হৈ নাযায় যদি ইয়াত আমি কি দিওঁ 1 দিলে ইয়াতো 1 দিব লাগিব 1 আৰু 1 পূৰণ কৰিলে 1 4তকৈ আমাৰ ডাঙৰ হৈ নাযায় ইয়াত 2 দিলে কি হ'ব 2 দুগুণ 4 যিটো 4ৰ সমান হ'ব অৰ্থাৎ সৰু বা সমান হ'ব পাৰে যদি 3 দিওঁ 3 3 গুণ 9 যিটো 4তকৈ কি হ'ব ডাঙৰ হৈ যাব যিটো হ'ব নোৱাৰে গতিকে আমি দিব পৰা সংখ্যা হৈছে কি 2 2 × 2 = 4 এতিয়া আমি কি কৰোঁ বিয়োগ কৰিলে 4ৰ পৰা 4 গ'লে 0 বাকী এই যিটো জোৰ থাকিল এইটো আমাৰ এনেকৈ নুমি আহিল এতিয়া এই সংখ্যাটোলৈ আমি কি ইনটু কৰিম এটা 2 ইনটু কৰি দিওঁ কিমান পাম 2 দুগুণ 4 ইয়াত লিখিব লাগিব এতিয়া ইয়াত আমি এনেকুৱা সংখ্যা পূৰণ কৰিম যাতে সেই একে সংখ্যাটো আমি পূৰণ কৰিলে অৰ্থাৎ ইয়াত 1 দিলে তুমি ইয়াতো 1 দিব লাগিব পূৰণ কৰিলে আমি কি পাওঁ ভিতৰৰ সংখ্যাটো পাওঁ আমি পাই গ'লো 1 পূৰণ কৰোঁতে আমি কি পালোঁ 1 গুণ 1 1 × 4 4 41 আৰু আমি এই সংখ্যাটো পাই গ'লোঁ কিমান পূৰণ কৰিছিলোঁ 1 গতিকে ওপৰত কি লিখিব লাগিব 1 ইয়াত আহি গ'ল তোমাৰ 41 বিয়োগ কৰি দিয়া 0 অৰ্থাৎ 441 এই সংখ্যাটো তোমাৰ বৰ্গমূল কিমান 21 এতিয়া 21টো তোমাৰ যুগ্ম নে অযুগ্ম নিশ্চয় তোমালোকে ক'বা কি অযুগ্ম গতিকে তোমাৰ অপশ্যন এ হ'ব পাৰিব নেকি গতিকে তোমালোকে 1 হ'ব পাৰিব নেকি তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে গতিকে 21 দুটা পূৰণ কৰিলে আমি কিমান পাম 441 পাম অৰ্থাৎ 441 তোমাৰ বৰ্গমূল কিমান 21 যিটো এটা অযুগ্ম ঠিক একেদৰে তুমি 2 to 5 ৰ তুমি কি উলিওৱা বৰ্গমূল উলিওৱা তুমি কিমান পাবা 15 পাবা অৰ্থাৎ দুটা 15 ইনটু কৰিলে তুমি কি পাবা 2 to 5 পাবা নেক্সট 169 টো তুমি কোনটো সংখ্যা তোমাৰ বৰ্গ হ'ব 13 ৰ অৰ্থাৎ তুমি দুটা 13 ইনটু কৰিলে কি পাবা 169 পাবা দি আছে কিমান 576 তুমি দুটা 24 ইনটু কৰা তুমি কি পাবা 576 পাবা অৰ্থাৎ তোমাৰ d2 হ'ব কাৰেক্ট এনসাৰ অৰ্থাৎ 24 ৰ বৰ্গ হৈছে তোমাৰ কিমান 576 বাকি এটা তোমাৰ কি হ'ব অযুগ্ম হ'ব এইটো 21 এইটো হ'ব তোমাৰ 15 এইটো 13 এই গোটেইকেইটা তোমাৰ কি অযুগ্ম সংখ্যা আৰু 24 তোমাৰ কি হ'ব যুগ্ম সংখ্যা গতিকে ডি ইজ দা কাৰেক্ট এনসাৰ এই কুৱেশ্যনটো সলভ কৰিবলৈ তোমালোকে কি কৰিব লাগিব তোমালোকে বৰ্গমূল উলিয়াব লাগিব তেতিয়া তোমালোকে কি পাই যাবা d2 পাই যাবা তো 3 নম্বৰ হৈ গ'ল আমাৰ 4 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি p এটা মৌলিক সংখ্যা তেন্তে p ৰ উৎপাদকসমূহৰ যোগফল হ'ব p অপশ্যন এ দিছে p b দিছে 1 c দিছে p + 1 আৰু d দিছে p - 1 এটা আমি এক্সাম্পল হয় আৰু এইটো সলভ কৰোঁ ধৰি লৈছোঁ এটা আমি মৌলিক সংখ্যা কি 5 ধৰি লৈছোঁ এতিয়া 5ৰ উৎপাদকসমূহ আমাৰ কি হ'ব 5 1 গুণ 5 আৰু বেলেগ কিবা হ'ব নেকি নহয় এই উৎপাদকটা যোগ কৰিলে আমি কিমান পাম 5 যোগ 1 সমান কিমান 6 অৰ্থাৎ কি 5তকৈ 1 বেছি হৈ যায় যদি p টো কি হয় তোমাৰ এটা মৌলিক সংখ্যা গতিকে ইয়াৰ উৎপাদকবোৰৰ যোগফল কিমান হ'ব p + 1 অৰ্থাৎ কি 1 এটা বেছি গতিকে p + 1 হ'ব নিশ্চয় চাৰিটো একদম সিম্পল কুৱেশ্যন বুজি পাইছা নেক্সট লৈ আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যন আমাক 5 নম্বৰ কুৱেশ্যন দিয়া আছে px = 2x² - k √2x + 1 বহুপদটোৰ 0 দুটাৰ যোগফল √2 হ'লে k ৰ মান হ'ব অপশ্যন এ √2 অপশ্যন বি 2 অপশ্যন চি 2√2 অপশ্যন ডি হাফ আমি কুৱেশ্যনটো কেনেকৈ সলভ কৰিম আমি ক্লাছ 10ৰ বহুপদ চেপ্টাৰটো পাই আহিছোঁ কি 0 দুটাৰ সমষ্টি যোগফলটো কি তোমাৰ -b/a অৰ্থাৎ তোমালোকে এইখিনি চোৱা তোমালোকে ক্লাছ 10ৰ 56 নম্বৰ পেজটো ল'লে পাবা 0 দুটাৰ সমষ্টি যোগফলটো কি আলফা প্লাছ বিটাটো বাদ দিয়া -b/a অৰ্থাৎ কি -x ৰ হওক বাই x² হওক এইখিনিৰ পৰা আমি কুৱেশ্যনটো সলভ কৰিম চোৱা তোমালোকে মই ইতিমধ্যে 0 দুটাৰ যোগফল দিছে নহয় কিমান √2 গতিকে
আমি কি পাওঁ মাইনাছ বি বাই এ অৰ্থাৎ মাইনাছ বি বাই এ ইকুৱেল টু কি মাইনাছ এক্সৰ হওক গতিকে মাইনাছ ইয়াত এক্সৰ হওক কিমান আছে এক্সৰ হওক মাইনাছ কে ৰুট টু গতিকে সূত্ৰৰ পৰা আমাৰ মাইনাছ আহিবয়ে মাইনাছ এক্সৰ হওক তোমাৰ কি আছে মাইনাছ কে ৰুট টু আছে ইয়াত সূত্ৰ মতে আমাৰ মাইনাছটো আহিব আৰু যিহেতু ইয়াত আছে তোমাৰ মাইনাছ চিনটো গতিকে মাইনাছ কে ৰুট টু আহিব তোমাৰ এক্সৰ হওক ডিভাইডেড বাই কি হ'ব তোমাৰ এক্স স্কুৱেৰৰ হওক কিমান আছে 2 ইকুৱেল টু কি তোমাৰ শূন্য দুটাৰ যোগফল গতিকে শূন্য দুটাৰ যোগফল তোমাৰ কিমান দিয়া আছে ৰুট টু দিয়া আছে গতিকে ইকুৱেল টু কি হ'ব তোমাৰ ৰুট টু একদম মই বহুত টাইম লোৱা নাই ডাইৰেক্ট কৰি গৈছোঁ এতিয়া আমি কি মাইনাছ কি পাম প্লাছ কি হ'ব কে ৰুট টু বাই টু ইকুৱেল টু ৰুট টু কে ৰুট টু আহি গ'ল ওপৰত ইয়াত আমি টু মানে কি লিখিব পাৰোঁ ৰুট টু ইনটু ৰুট টু লিখিব পাৰোঁ হয় গতিকে আমি ৰুট টু কাটি দিলে আমাৰ কি থাকিব কে বাই ৰুট টু ইকুৱেল টু ৰুট টু থাকি গ'ল তাৰ পাছত আমি কি কৰি দিম নেক্সট কাম আমাৰ কি আহিব ব্ৰজ পূৰণ এটা 1 আছে গতিকে কে ইকুৱেল টু কি হ'ব তোমাৰ ৰুট টু পূৰণ ৰুট টু পূৰণ কৰিলে আমি কি পাম অনলি 2 পাম এটা কে ইকুৱেল টু কি তোমাৰ 2 গতিকে অপশ্যন কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ নিশ্চয় 5 নম্বৰ কুৱেশ্যনটো বুজি পালা তো 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ আমাক 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ উক্তি কেইটা বিবেচনা কৰা n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা n+1 ax স্কুৱেৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি মাইনাছ b বাই a 3 নম্বৰ দিছে ax প্লাছ b বহুপদটোৰ শূন্য মাইনাছ b বাই a তাৰপিছত দিছে তলৰ কোনটো বিকল্প শুদ্ধ অপশ্যন এ দিছে 1 আৰু 2 শুদ্ধ কিন্তু 3 অশুদ্ধ অপশ্যন বি দিছে 1 শুদ্ধ কিন্তু 2 আৰু 3 অশুদ্ধ অপশ্যন চি দিছে 1 অশুদ্ধ কিন্তু 2 আৰু 3 শুদ্ধ অপশ্যন ডি দিছে 1 2 আৰু 3 তিনিটা শুদ্ধ এতিয়া আমাৰ এই অপশ্যন এ বি চি ডিৰ কোনটো হয় আমি চাম এতিয়া আমি 1 নম্বৰটো চাওঁ ইয়াত কি দিছে n মাত্ৰাৰ বহুপদৰ শূন্য সংখ্যা n+1 এইটো আমাৰ কি ভুল আমাৰ সদায় কি n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা সদায় কি হয় আমাৰ n টাই হয় যদি তোমালোকে দ্বিঘাত বহুপদ লোৱা তাত তোমাৰ কি হয় শূন্য সংখ্যা দুটা আহি যায় x সমান দুটা আহি যায় গতিকে মনত ৰাখিবা n মাত্ৰাৰ বহুপদৰ শূন্য সংখ্যা সদায় কি হয় তোমাৰ n হয় n প্লাছ কেতিয়াও নহয় এইটো ভুল নেক্সট ax স্কুৱেৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি হৈছে মাইনাছ b বাই a এইটো শুদ্ধ তোমালোকে নিশ্চয় জানা তোমালোকে বহুপদ চেপ্টাৰ এইটো পাবায়ে নেক্সট ax প্লাছ b বহুপদটোৰ শূন্য মাইনাছ b বাই a এইটো আমাৰ হয় নহয় আমি কৰি চাওঁ আমাক দি আছে কি ax প্লাছ b ইকুৱেল টু আমি কি ধৰি ল'ম 0 ধৰি ল'ম ইয়াৰ পৰা আমি x সমান উলিয়াব লাগে ax মাইনাছ কি হ'ব তোমাৰ ইকুৱেল টু মাইনাছ b হৈ যাব অৰ x ইকুৱেল টু আমি কি পাম মাইনাছ b বাই a আৰু আমাৰ মাইনাছ b বাই a হয় আৰু এইটো আমাৰ শুদ্ধ হয় গতিকে আমাৰ কি 1 2 ভুল 2 আৰু 3 শুদ্ধ গতিকে অপশ্যন আমাক কি দিয়া আছে চি দিয়া আছে 1 অশুদ্ধ কিন্তু 2 আৰু 3 শুদ্ধ হয় এইটো অপশ্যন চি ইয়াত অপশ্যন এ দি আহিছে এইটো ভুল তোমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ আমাক 7 নম্বৰ দিয়া আছে থাইজ x প্লাছ টুৱাইছ কে ৱাই ইকুৱেল টু 2 আৰু টুৱাইজ x প্লাছ 5y প্লাছ 1 ইকুৱেল টু 0 সমীকৰণ দুটাৰ লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'লে কে মান উলিওৱা আমাৰ এই কুৱেশ্যনটো হৈছে কি ক্লাছ 10ৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জৰিয়তে চেপ্টাৰ 3 কুৱেশ্যন আমাৰ দুডাল যেতিয়া এনেকৈ লেখ দিয়া থাকিব পৰস্পৰ সমান্তৰাল হ'লে আমাৰ কি আছিল সূত্ৰটো কি আছিলে এইটো আছিলে সমান্তৰাল হয় তেতিয়াহ'লে আমাৰ কি হ'ব a1 বাই a2 ইজ ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 অৰ্থাৎ a1 b1 c1 a2 b2 c2 এইবোৰ কি হৈছে তোমাৰ এইবোৰ হৈছে আমাৰ কি সহগ এই দুটা ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যনটো আমাৰ কি হ'ব সহগ সো এইটো এপ্লাই কৰি আমি কি কৰিম কুৱেশ্যনটো সলভ কৰিম প্ৰথমে আমি এই ইকুৱেশ্যনটা লিখি লৈছোঁ থাইজ x প্লাছ
টুৱাইচ কে ৱাই ইকুৱেল টু 2 এইটোৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ থাইজ এক্স প্লাছ টুৱাইচ কে ৱাই মাইনাছ 2 ইকুৱেল টু 0 ইয়াক দিলোঁ আমি ইকুৱেশ্যন নম্বৰ 1 আৰু নেক্সট ইকুৱেশ্যন আমাৰ কি দিয়া আছে টুৱাইচ এক্স প্লাছ 5y প্লাছ 1 ইকুৱেল টু 0 দিয়া আছে ইয়াক দিলোঁ ইকুৱেশ্যন নম্বৰ 2 তো ইয়াৰ পৰা আমি a1 যেহেতু আমাৰ সমান্তৰাল দিয়া আছে গতিকে আমি a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 পাওঁ আমি a1 মানে কি পাম 3 পাম a2 মানে কি পাম 2 পাম ইকুৱেল টু b1 মানে কি পাম টুৱাইচ কে পাম b2 মানে কি পাম আমি 5 পাম নট ইকুৱেল টু c1 বাই c2 কৰাৰ কোনো প্ৰয়োজন নাই গতিকে আমাৰ এই দুটা যেহেতু ইকুৱেল দিয়া আছে গতিকে ইয়াৰ পৰা আমি কে মান পাম মই তোমালোকক ডাইৰেক্ট ইকুৱেশ্যনবোৰ কৰি দিছোঁ বহুত বেছি এক্সপ্লেইন কৰি থকা নাই নিশ্চয় তোমালোকে যিহেতু পঢ়ি আহিছা গতিকে মই ভাবোঁ বহুত আৰু এক্সপ্লেইন কৰাৰ কোনো প্ৰয়োজন নাই যদি মই ডাইৰেক্ট তোমালোকৰ MCQবোৰ তোমালোকৰ হৈছে নাই তোমালোকে চাব পাৰিবা চ' ইয়াৰ পৰা আমি কি কৰি দিওঁ ব্ৰজপূৰণ কৰি দিওঁ ব্ৰজপূৰণ কৰিলে আমি কি পাম 2 ইনটু টুৱাইচ কে ইকুৱেল কি পাম আমি 4k ইকুৱেল টু 5 3 গুণ কি 15 অৰ কে মান আমি কি পাম 15/4 পাই যাম কে মান আমাৰ কিমান আহি গ'ল 15/4 ইয়াত অপশ্যনত কি দিয়া আছিলে আমাৰ কোনটো অপশ্যন আছে b ইজ দ্য কাৰেক্ট এনসাৰ 15/4 এইবাৰ তোমালোকৰ 8 নম্বৰ কুৱেশ্যন দিয়া আছে যদি থাইজ এক্স স্কোয়াৰ মাইনাছ টুৱাইজ এক্স প্লাছ পি ইকুৱেল টু 0 দীঘাৰ সমীকৰণৰ ভেদ নিৰূপক 16 হয় তেন্তে পিৰ মান হ'ব i অপশ্যন বি 0 অপশ্যন সি দিছে -1 অপশ্যন ডি দিছে √2 সো আমি সলভ কৰিম তোমালোকে ক্লাছ 10ৰ দীঘাৰ সমীকৰণৰ 123 নম্বৰ পেজটো চোৱা ইয়াত দিয়া আছে যিহেতু b স্কয়াৰ - 4ac টোৱে ax স্কয়াৰ + bx + c = 0 দীঘাৰ সমীকৰণটোৰ বাস্তৱ মূল থকা বা নথকাটো নিৰ্ণয় কৰে গতিকে b স্কয়াৰ - 4ac এই দীঘাৰ সমীকৰণটোৰ বিবেচিকা বা ভেদ নিৰূপক বুলি কোৱা হয় অৰ্থাৎ b স্কয়াৰ - 4ac হৈছে আমাৰ কি ভেদ নিৰূপক গতিকে b স্কয়াৰ - 4ac এইটো ব্যৱহাৰ কৰি আমি কি কৰিম কুৱেশ্যনটো সলভ কৰিম আমাৰ ইকুৱেশ্যনটো কি দিয়া আছে থাইজ এক্স স্কয়াৰ মাইনাছ টুৱাইজ এক্স প্লাছ পি ইকুৱেল টু আমাক কি দিয়া আছে 0 দিয়া আছে ইয়াৰ পৰা আমি কি পাম a কিমান পাম 3 পাম b পাম -2 আৰু c পাম কিমান p গতিকে আমি ভেদ নিৰূপক নিৰ্ণয় কৰিবলৈ আমাৰ কি আহি গ'ল b স্কয়াৰ - 4ac আমাৰ কি বুলি কয় ভেদ নিৰূপক ইতিমধ্যে আমাৰ কুৱেশ্যনত কি কোৱা আছে চোৱা তোমালোকে যদি থাইজ এক্স স্কয়াৰ - টুৱাইজ এক্স প্লাছ পি ইকুৱেল টু 0 দীঘাৰ সমীকৰণটোৰ ভেদ নিৰূপক 16 হয় আৰু আমাৰ ভেদ নিৰূপক কিমান দিয়া আছে 16 দিয়া আছে তেন্তে পিৰ মান নিৰ্ণয় কৰিব দিছে ভেদ নিৰূপক আমাক কিমান দিয়া আছে 16 দিয়া আছে গতিকে ইয়াৰ পৰা আমি কাৰ মান উলিয়াব লাগিব পিৰ মান b স্কয়াৰ লিখি হ'ব তোমাৰ -2 হোল স্কয়াৰ -4 ইনটু a মানে কিমান 3 ইনটু c মানে কিমান p ইকুৱেল টু 16 ইয়াৰ পৰা -2 হোল স্কয়াৰ মানে কিমান 4 -7 গুণ 12 12p ইকুৱেল টু 16 or -12p equal to 16 ইয়াত তোমাৰ কি আছে +4 ইফালে তোমাৰ -4 হৈ যাব or -12p equal to ইয়াত তোমাৰ কি হ'ব 16 ৰ পৰা 4 গলে 12 হৈ গল or p equal to আমি কি পাম -12/12 equal to -1 অৰ্থাৎ তোমালোকৰ p মানটো কি আহি গল -1 আহি গল ইয়াত তোমাৰ কোনটো হ'ব অপশ্যন C is the correct answer. Next 9 number question. দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰৰ লেখ তলৰ ছবিত দেখুওৱা হৈছে। এই ক্ষেত্ৰত সমীকৰণযোৰৰ অপশ্যন এ অদ্বিতীয় সমাধান আছে, অপশ্যন বি দুজোৰ সমাধান আছে, অপশ্যন সি কোনো সমাধান নাই, অপশ্যন ডি অসীম সংখ্যক সমাধান আছে। ইয়াত তোমালোকে চোৱা এল আৰু এম তোমালোকে এটা বিন্দুত কটাকটি কৰিছে আৰু বেলেগ বিন্দুত কটাকটি কৰিছে নেকি কৰা নাই গতিকে তোমাৰ কি যেতিয়া এটা বিন্দুত কটাকটি কৰিব তেতিয়া তোমাৰ কি থাকিব অদ্বিতীয় সমাধান থাকে এটা বিন্দুত কটাকটি কৰিলে অদ্বিতীয় সমাধান দুটা বিন্দুত কটাকটি কৰিলে দুজোৰ সমাধান থাকিলে হয় গতিকে যেহেতু এটা বিন্দুত কটাকটি কৰিছে গতিকে তোমাৰ কি হ'ব অদ্বিতীয় সমাধান আছে সিম্পল নেক্সট আমাৰ 3 নম্বৰ কোৱেশ্চন আৰু 3 নম্বৰ কোৱেশ্চনত কি দিছে তলত দিয়া সমীকৰণ কেইজোৰ বিবেচনা কৰা থাইজ x + টুৱাইজ y = 5
টুৱাইজ এক্স প্লাছ থাইজ ৱাই ইকুৱেল টু 5 2 নম্বৰ 4x মাইনাছ থাইজ ৱাই ইকুৱেল টু 9 4x মাইনাছ থাইজ ৱাই ইকুৱেল টু 8 ইতিমধ্যে এনেকুৱা কুৱেশ্যন এটা মই সলভ কৰিলোঁ তোমালোকক 7 নম্বৰ কুৱেশ্যনটোৰ প্ৰায় সেম হয় গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো 10টো হয় 10টো আমি কি কৰিম সলভ কৰিম প্ৰথমে আমি ইকুৱেশ্যন কেইটা লিখি লৈছো 10 নম্বৰ কুৱেশ্যনটো আমাক কি দি আছে থাইজ x প্লাছ টুৱাইজ y ইকুৱেল টু 5 আমি লিখি ললো থাইজ x প্লাছ টুৱাইজ y মাইনাছ 5 ইকুৱেল টু 0 ইয়াৰ লগত আমাক দি আছে টুৱাইজ x প্লাছ থাইজ y ইকুৱেল টু 5 ইয়াৰ পৰা আমি লিখিব পাৰো টুৱাইজ x প্লাছ থাইজ y মাইনাছ 5 ইকুৱেল টু 0 এগ্লি ইকুৱেশ্যন আমি 2 ইয়াৰ পৰা আমি কি পাও a1 কি পাম a1 পালো আমি 3 পাম b1 পাম কি আমি 2 আৰু c1 পাম কি আমি -5 ইয়াৰ পৰা আমি a2 কি পাম a2 পাম আমি 2 b2 পাম 3 আৰু c2 পাম -5 এতিয়া আমি কি কৰো a1 by a2 কৰো a1 by a2 কিমান পাম আমি a1 by a2 3 by কি হ'ব তোমাৰ 2 হ'ব নেক্সট আমি b1 by b2 কৰিটো আমি কিমান পাম b1 কিমান আছে আমাৰ 2 b2 কিমান আছে ইয়াত তোমাৰ 3 অৰ আমাৰ কি হৈ গল দেখে a1 by a2 not equal to আমাৰ কি হৈ গল b1 by b2 যেতিয়া আমাৰ এনেকৈ থাকিব a1 by a2 not equal to b1 by b2 অৰ্থাৎ কি থাকিব ইহত এটা অদ্বিতীয় সমাধান থাকিব অৰ্থাৎ তেতিয়া ইয়াক কোৱা হ'ব তোমাৰ সংগত বুলি কোৱা হ'ব অৰ্থাৎ ই সংগত হয় নেক্সট ইকুৱেশ্যনটো আমি লৈ লও নেক্সট ইকুৱেশ্যন আমাক দিয়া আছে 4x minus thighs y equal to 9 ইয়াৰ পৰা আমি লিখিব পাৰো 4x minus thighs y minus 9 equal to 0 নেক্সট ইয়াৰ লগত দিয়া আছে তোমাক 4x minus thighs y তোমালোকে কি কৰিবা লগত পেপাৰ হল লৈ লবা equal to 8 দিয়া আছে ইয়াৰ পৰা আমি লিখিব পাৰো 4x minus thighs y minus 8 equal to 0 ইয়াৰ পৰা আমি a1 by a2 কিমান পাম a1 by a2 আমি পাম 4 by 4 4 by 4 পালে আমি কি পাম 1 পাম নেক্সট আমি কি কৰো b1 by b2 পাম কিমান পাম -3 by -3 অৰ্থাৎ 1 নেক্সট আমি উলাও কি c1 by c2 ইকুৱেল টু কিমান পাম আমি -9 by -8 অৰ্থাৎ আমাৰ কি হৈ গল তাকে a1 by a2 ইকুৱেল টু কি হৈ গল আমাৰ b1 by b2 not equal to c1 by c2 এনেকৈ থাকিলে আমাৰ কি হয় সমান্তৰাল হয় যেতিয়া আমাৰ সমান্তৰাল হয় তাক আমাৰ কি বুলি কোৱা হয় অসংগত বুলি কোৱা হয় অৰ্থাৎ পৰস্পৰৰ কটাকটি কৰিলে সংগত যদি মিলি যায় অৰ্থাৎ a1 by a2 equal to b1 by b2 equal to c1 by c2 হলে মিলি যায় তেতিয়া তাকো কি বুলি কোৱা হয় সংগত বুলি কোৱা হয় আৰু যেতিয়া সমান্তৰাল হ'ব তাক তোমাৰ কি বুলি কোৱা হয় অসংগত বুলি কোৱা হয় অসংগত আৰু আমাৰ ইকুৱেশ্যন 1 টো কি হৈ গল সংগত আৰু ইকুৱেশ্যন 2 কি হয় আমাৰ অসংগত গতিকে ইয়াত অৰ্থাৎ দহত আমাৰ কোনটো আছে অপচন ডি 1 নম্বৰ জোৰটো কি হয় সংগত আৰু 2 নম্বৰ জোৰটো অসংগত দহৰ ডি ইজ দা কাৰেক্ট আনসাৰ এবাৰ 11 নম্বৰ কুৱেশ্যন আহি গল 11 নম্বৰ কুৱেশ্যনত দি আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় আমাক প্ৰথম দি আছে x + 1 হোল স্কয়াৰ ইকুৱেল টু টুৱাইজ x স্কয়াৰ - 4x - 3 দুই নম্বৰ দি আছে টুৱাইজ x * x + 1 ইকুৱেল টু x - 1 * x + 4 টুৱাইজ x + 1 / x ইকুৱেল টু 3 দিয়া আছে থাইজ x + 1 * টুৱাইজ x + 1 ইকুৱেল টু 6x স্কয়াৰ - 5x - 1 গতিকে ইয়াৰ পৰা আমাৰ কোনটো দ্বিঘাত সমীকৰণ নহয় সুধিছে দ্বিঘাত সমীকৰণ হ'বলৈ আমাৰ কোনটো ফৰ্মুলা থাকিব লাগিব ax স্কয়াৰ + bx + c = 0 এই ফৰ্মুলা থাকিব লাগিব আৰু ax স্কয়াৰ + bx + c = 0 এই ফৰ্মুলা থাকিব লাগিব ইয়াত আমি চাও x + 1 হোল স্কয়াৰ কৰি আমি কি পাম তোমাৰ x স্কয়াৰ অৰ্থাৎ a + b হোল স্কয়াৰ এই ভাঙিব লাগিব ভাঙিলে আমি কি পাম x স্কয়াৰ পাম x স্কয়াৰ + টুৱাইজ x + 1 আমি পাই যাম তোমরা কৰি চাবা তেতিয়া ইয়াত x স্কয়াৰ থাকিল ইয়াত টুৱাইজ x স্কয়াৰ অৰ্থাৎ আমাৰ কি হ'ব ইফালে যদি আমি টুৱাইজ x টো মাইনাস কৰি আনো আমি -x স্কয়াৰ পাম অৰ্থাৎ ax স্কয়াৰ এই ফৰ্মত থাকিব গতিকে এটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব
এইটো আমি চাওঁ বিটো চাওঁ ইয়াত আমি কি পাম টুৱাইজ এক্স স্কুৱেৰ পাম ইয়াত ইনটু কৰিলে আকৌ ইয়াতো আমি কি কৰিম এক্স স্কুৱেৰ পাম অৰ্থাৎ ইয়াতো আমাৰ এক্স স্কুৱেৰ থাকিব ইয়াত আমি চাওঁ টুৱাইজ এক্স প্লাছ 1/x ইকুৱেল টু থিত আমি পাম নেকি আমি 6 সলভ কৰিলে কি পাম তোমাৰ তলতে x থাকিব আকৌ x ৰ লগত টুৱাইজ x টো ইনটু হ'ব হলে কি পাম আমি টুৱাইজ x স্কুৱেৰ প্লাছ 1 ইকুৱেল টু কি থাকিব 3 তাৰপিছত আমি কি বৰ্গপূৰণ কৰিলে আমি কি পাম টুৱাইজ x স্কুৱেৰ প্লাছ 1 ইকুৱেল টু কি পাম থাইজ x অৰ্থাৎ c টো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব যেহেতু ইয়াত স্কুৱেৰ আছে নেক্সট ডিত চাওঁ আমি ইয়াত যদি আমি ইনটু কৰোঁ কি পাম থাইজ x ইনটু টুৱাইজ x সমান কি পাম 6x স্কুৱেৰ পাম ইফালে আমাৰ কি আছে 6x স্কুৱেৰ দুটা কথা কাটি যাব গতিকে তোমাৰ ইয়াত x ৰ ঘাত 2 থাকিব নেকি নাথাকে গতিকে তোমাৰ ডিটো কি নহয় দ্বিঘাত সমীকৰণ নহয় ডি ইজ দা কাৰেক্ট এনসাৰ শৰ্টকাট কৰি দিছোঁ আজিৰ ভিডিঅ'টো তোমালোকক মই কুৱেশ্যন নাম্বাৰ 11 লৈ সলভ কৰি দিছোঁ এইটো হৈছে পাৰ্ট 1 ভিডিঅ' নেক্সট মই পাৰ্ট 2 ভিডিঅ'ত 12 ৰ পৰা মই তোমালোকক সলভ কৰি দিম সো ভিডিঅ'টো বুজি পাইছা নাই তোমালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিবা লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটি ভিজিট কৰিছে তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিবা তেতিয়াহে যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে আগতীয়াকৈ লাভ কৰিবা আজি ভিডিঅ'টি বৰ বেছি মই এক্সপ্লেইন কৰা নাই তোমালোকক জাষ্ট মই কুৱেশ্যনবোৰ কৰি গৈছোঁ নিশ্চয় ইয়াৰ পৰাই তোমালোকে বুজি পাইছা সো আজি ভিডিঅ'টো ইমানেই বাই বাই